ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি এপ্ৰিল মাহৰ 7 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব কৃষ্ণা পঞ্চমী তিথি, তাৰপিছতে কৃষ্ণা ষষ্ঠী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব জ্যেষ্ঠ নক্ষত্ৰ। আজি যোগ হ'ব বৃহস্পতিপাত যোগ, তাৰপিছতে বৰিয়ান যোগ আৰম্ভ হ'ব। কৰণ হ'ব তৈতিলকৰণ, তাৰপিছতে গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি। আজি জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱাৰীগড়, মৰণত এক পদোষ। আজি যোগিনী দক্ষিণত। আজি সূৰ্য উদয় হ'ব 5:12 সূৰ্যাস্ত সময় হ'ব 5:37। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে এক বিশেষ দিন হ'ব। আজি কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। এই সময়খিনিত কৈছে যে কিছু ভ্ৰমণৰ সম্ভাৱনা আছে। আপুনি আপোনালোকৰ ব্যস্ততাৰ পৰা কিছু সময় উলিয়াই ধৰ্মীয় আৰু আধ্যাত্মিক কামত উলিয়াব, যিয়ে আপোনালোকৰ মনত শান্তি আনিব বুলি কৈছে। আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব বুলি কৈছে। ইয়াৰ পিছত অতি সোনকালে সফলতা লাভ কৰিব। ব্যৱসায় সম্পৰ্কীয় অধিকাংশ কাম সুকলমে সম্পূৰ্ণ হ'ব। আজি আপোনালোকৰ বাবে ভাল দিন হ'ব। আপুনি বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব বুলি কৈছে। এই সময়খিনিত নতুন নতুন সুযোগৰ সৃষ্টি হৈছে। আজি এই সময়খিনিত খৰচ বেছি হ'ব পাৰে, কিন্তু আয় বৃদ্ধি কৰিলে যিকোনো অসুবিধা লাঘৱ হ'ব। আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব। ব্যক্তিগত জীৱনত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। অফিচত কঠোৰ আত্মবিশ্বাসেৰে কাম কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আপুনি এটা বিশেষ বিষয় বুজিবলৈ শিক্ষকৰ পৰা সমৰ্থন লাভ কৰিব বুলি কৈছে। আজিৰ দিনটোত আপোনালোকৰ বাবে অতি শুভ বুলি কৈছে। বুজাবুজি আৰু বিবেচনাই আপোনালোকৰ সমস্যাবোৰ সহজে সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব। মহিলাসকলে অনলাইন বজাৰ কৰি সময় কটাব বুলি কৈছে। আত্মীয় ঘৰলৈ যাবলৈ নিমন্ত্ৰণ পাব পাৰে বুলি কৈছে। আজি আপোনালোকৰ ব্যস্ততাই হয়তো কিছুমান গুৰুত্বপূৰ্ণ কাম আধৰুৱা কৰি পেলাব পাৰে। আপোনালোকৰ দৈনন্দিন জীৱনত এক সামঞ্জস্যপূৰ্ণ কাম বজাই ৰখাটো গুৰুত্বপূৰ্ণ। আজি আপোনালোকৰ ল'ৰা ছোৱালীৰ কাম কাজ আৰু সংগৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব। আজি খৰখেদাকৈ ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, আৰু আপোনালোকৰ সন্তানে কোনো ধৰণৰ জ্ঞানী ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব পাৰে। অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত কৈছে যে এক অনুকূল সময়। পাৰিবাৰিক এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হ'লে ইতিবাচক ফল পোৱা যাব। বিনোদনমূলক কামতো সময় কটাব। আজি ব্যৱসায়িক শৃংখলা বজাই ৰখাৰ বাবে আপোনালোকৰ অৱদান অতিকৈ গুৰুত্বপূৰ্ণ। কোনো বাহিৰৰ মানুহে আপোনালোকৰ কৰ্মৰ পৰিৱেশত কিছু ব্যাঘাত জন্মাব পাৰে। আজি আপোনালোকৰ কৰ্মচাৰীসকলক উৎসাহিত কৰিলে তেওঁলোকৰ দক্ষতা বৃদ্ধি পাব। আপোনালোকৰ সংগীৰ বাবে ভাল দিন হ'ব। আজি আপোনালোকৰ বৈবাহিক জীৱনত সুখেৰে আনন্দৰে কঢ়িয়াই আনিব বুলি কৈছে। সুখ আনন্দ কঢ়িয়াই আনিব। আজি আপোনালোকৰ বাবে সোণালী যুগ হ'ব বুলি কৈছে। সোণালী সময় হ'ব কিছু লোকৰ বাবে। যদি সম্পত্তি বিক্ৰী বা ক্ৰয় কৰাৰ পৰিকল্পনা চলিছে, তেন্তে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ কিছু নেতিবাচক মন্তব্যৰ বাবে কথা বতৰাৰ বাবে আপোনালোকৰ মেজাজ বেয়া হ'ব পাৰে, কিন্তু অতি সোনকালে সকলো ঠিক হৈ যাব। এতিয়াৰ বাবে যিকোনো ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিব আৰু ব্যক্তিগত বিষয়ত মনোনিৱেশ কৰক। এই সময়ত কাম কৰাৰ ধৰণ সলনি কৰাৰ প্ৰয়োজন আছে। আজি ব্যৱসায়িক কাম কাজ লেহেমীয়া হ'ব, কিন্তু আপোনালোকৰ কৰ্মচাৰীসকলৰ সহযোগিতাৰ ব্যৱস্থাটো বহু পৰিমাণে সঠিক কৰি ৰাখিব। আজি চাকৰি বা কৰ্মক্ষেত্ৰত নিজৰ দায়িত্বৰ প্ৰতি গুৰুত্ব আৰোপ কৰক বুলি কৈছে। পৰিয়ালৰ লোকৰ পাৰস্পৰিক সহযোগিতাই ঘৰখনৰ পৰিৱেশটো সুখদায়ক আৰু মধুৰ কৰি ৰাখিব। এই সময়খিনি নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখক। আজি এক ভাল সময় বুলি কৈছে। বিশেষ কোনোবা এজনৰ নিৰ্দেশনাত আপুনি হয়তো কৈছে যে আপোনালোকৰ কামবোৰ দক্ষতাৰে সম্পূৰ্ণ কৰিব পাৰিব। গুৰুত্বপূৰ্ণ বিষয়বোৰো আলোচনা হ'ব। কোনো ধৰ্মীয় সংগঠনৰ স্বেচ্ছাসেৱী কাম কৰি সময় কটাব কিছু লোকে। গাফিলতিৰ বাবে কোনো কাম আধৰুৱা কৰি একেবাৰে নাৰাখিব বুলি কৈছে। পূৰ্বপুৰুষৰ মাটি বা সম্পত্তিৰ সৈতে জড়িত বিষয়ত আপুনি সফলতা দেখিব। আনৰ ব্যক্তিগত বিষয়ৰ পৰা আঁতৰি থাকক। আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত আয় বৃদ্ধিৰ প্ৰচেষ্টা লাভজনক বুলি প্ৰমাণিত হ'ব। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত উৎকৃষ্ট ফল পোৱা যাব। আপোনালোকৰ জীৱনসংগীৰ সমৰ্থনে আপোনাক অপৰিসীম আৰাম দিব বুলি কৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ।
মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো নৱীকৃত উৎসাহেৰে ভৰা দিন হ'বলৈ গৈছে। আজি আপোনালোকৰ আত্মসন্মান আৰু আত্মবিশ্বাসে সকলো পৰিস্থিতিত কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা বৃদ্ধি কৰিব বুলি কৈছে। একে সময়তে বাকী থকা কামবোৰ অলপ কষ্টৰে সম্পূৰ্ণ হ'ব। অসাৰ কামত সময় কটালে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে। ভাল ফলাফলৰ বাবে নিশ্চয়কৈ নিৰ্দেশনা বিচাৰিব। আজি ব্যৱসায়িক অৰ্ডাৰ সম্পূৰ্ণ কৰাৰ সময়ত আপোনালোকৰ লক্ষ্য মনত ৰাখিব। আজি অবিবাহিত বিশেষকৈ বৈবাহিক জীৱনত বিশেষকৈ সম্প্ৰীতি থাকিব। অবিবাহিতসকলে ভাল মিল বিচাৰি পাব পাৰে। আজিৰ বাবে এটা আপোনালোকৰ ভাল দিন। আজি আপোনালোকৰ কামবোৰ আপোনালোকৰ কৰ্মৰ ওপৰত কেন্দ্ৰিত হ'ব বুলি কৈছে আৰু আপুনি আপোনালোকৰ শক্তিক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক ফলাফল দেখিব। মাটি বাহনৰ লগত জড়িত কিছুমান কামৰ বিশেষকৈ আপোনালোকৰ সৃষ্টি হ'ব পাৰে। কিছু মনোৰঞ্জনৰ বাবে কিছু সময় উলিয়াব পাৰে। সাম্প্ৰতিক পৰিস্থিতিৰ বিশেষকৈ ওপৰত গুৰুত্ব ৰাখক আৰু আপোনালোকৰ বস্তুবোৰ ক্ৰমবদ্ধভাৱে ৰাখক। ছাত্ৰ ছাত্ৰীসকলে দিনটো মধ্যভাগৰ বা 12টাৰ সময় পাছত বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাটো প্ৰয়োজনীয় আছে। আপুনি যিসকল বিশেষকৈ মিডিয়া বা ফোন কল যোগে বৃহৎ অৰ্ডাৰ লাভ কৰাৰ সম্ভাৱনা আছে, যিসকল ব্যৱসায়ৰ লগত জড়িত, গতিকে আপোনালোকৰ এই সময়খিনিত ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপুনি অৰ্ডাৰ পাব পাৰে বুলি কৈছে। গতিকে আপোনালোকৰ যোগাযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। এডভাৰটাইজমেণ্টৰ প্ৰয়োজন আছে ব্যৱসায়িক ক্ষেত্ৰত। বৈবাহিক জীৱনত ইজনে সিজনৰ ওপৰত বিশ্বাস থাকিলে আপোনালোকৰ সম্পৰ্ক মজবুত হৈ উঠিব। আজি আপোনালোকৰ বাবে এক সুন্দৰ দিন। ধৰ্মীয় বা আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব। আপোনালোকৰ ব্যক্তিগত কামবোৰ বহুলাংশে পৰিয়ালৰ সদস্যৰ সহায়ত সম্পূৰ্ণ হ'ব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সন্মান আৰু পথ প্ৰদৰ্শনক অৱজ্ঞা নকৰিব। নিজৰ ব্যক্তিগত পৰিকল্পনা বিশেষকৈ অচিনাকি মানুহৰ আগত ভাগ বতৰা কৰা বা কোনো ধৰণৰ তৰ্ক লিপ্ত হোৱাটো এৰক। আজি আপোনালোকৰ চৰকাৰী চাকৰি বা কৰ্মৰ ক্ষেত্ৰত গধুৰ কামৰ বোজা বাবে অতিৰিক্ত সময় কাম কৰিব লাগিব। কষ্ট হ'ব। চৰকাৰী চাকৰিয়ালসকলৰ আজি বিশেষ অতিৰিক্ত কাম কৰিবলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ সংগীৰ সৈতে চলি থকা মতানৈক্য শেষ হ'ব। কাপোৰৰ ব্যৱসায়ত জড়িতসকলে আশা কৰাতকৈ অধিক লাভ দেখিব বুলি কৈছে। অধিক মুনাফা লাভ কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। আজি এক ভাল দিন বুলি কৈছে। কৃতিত্বৰ দিন হ'ব। ইয়াৰ সৰ্বোত্তম ব্যৱহাৰ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগিব। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কাম আৰম্ভ কৰাৰ আগতীয়াকৈ সকলো পৰিকল্পনা কৰক বুলি কৈছে। অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। সামাজিক কাম কাজত আপুনি বিশেষভাৱে সহায়ক হ'ব। আপোনালোকৰ বৌদ্ধিক ক্ষমতা আৰু সামাজিক দক্ষতা ইতিবাচক ফলাফল দিব। আপোনালোকৰ কেৰিয়াৰ সম্পৰ্কে কিছুমান ভাল খবৰ পাই আপুনি সকাহ অনুভৱ কৰিব। আনৰ কামত হস্তক্ষেপ নকৰিব আৰু নিজৰ ব্যৱসায়ত মনোনিৱেশ কৰক। সময়ৰ লগত নিজৰ আচৰণ খাপ খুৱাই লোৱাটো গুৰুত্বপূৰ্ণ। কৰ্মক্ষেত্ৰত নিজৰ উপস্থিতি আৰু ভালদৰে আপোনালোকৰ মনোনিৱেশ বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে। বৈবাহিক জীৱনটো ভালে হ'ব। ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে। এই সময়খিনিত ইতিমধ্যে নিয়োজিত ব্যক্তিসকলে কৰ্মক্ষেত্ৰত অনুকূল পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি কৈছে। আজিৰ দিনটোত এই সময়খিনি উচ্চ শিক্ষাৰ সৈতে জড়িত বাধাসমূহ দূৰ হ'ব। ইতিমধ্যে নিয়োজিত হোৱা লোকসকলে তেওঁলোকৰ পেছাদাৰী জীৱনত উন্নত ফলাফল বা উন্নত হোৱা দেখিব। তেওঁলোকৰ নেটৱৰ্ক যথেষ্ট শক্তিশালী হোৱা দেখিব। যদি আপুনি চাকৰিৰ ক্ষেত্ৰত কিছুমান সমস্যা ফেচ কৰিছে, সেইখিনি আপোনালোকৰ সমাধান হ'ব বুলি কৈছে। আজি ব্যৱসায়ীসকলে বিশেষকৈ নিজৰ ব্যৱসায়ত চিন্তাশীলভাৱে পদক্ষেপ ল'লে অনুকূল ফলাফল দেখিব। তেওঁলোকৰ পৰিকল্পিত প্ৰচেষ্টাত আকাংক্ষিত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ক্ষমতা আৰু চৰকাৰ থকাসকলে সহযোগিতা কৰাটো প্ৰয়োজন আছে। আজি নিজৰ আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব দিব। আপুনি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ সম্পূৰ্ণ আশীৰ্বাদ লাভ কৰিব। আপুনি আপোনালোকৰ ঊৰ্ধ্বতন আৰু কনিষ্ঠ উভয়ৰে পৰা সমৰ্থন আৰু সহযোগিতাও আজি পাব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ জনপ্ৰিয়তাও বৃদ্ধি পাব বুলি কৈছে। শুভ ৰং হ'ব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব। আহকচোন ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশি আজি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিলে যিকোনো সমস্যা সমাধান হ'ব। এই সময়ত গ্ৰহৰ অৱস্থান অত্যন্ত অনুকূল। অৱশ্যে আনৰ ওপৰত আশা কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্য আৰু ওপৰত আপোনালোকে অধিক বিশ্বাস কৰক। ইয়াৰ ফলত পৰিস্থিতি আৰু অধিক উন্নত হ'ব। বিত্তীয় বিষয়ত কোনো ধৰণৰ যুক্তি পৰিহাৰ কৰক বুলি কৈছে। আজি সঠিক সময় আহিলে আপোনালোকৰ কামবোৰ স্বয়ংক্ৰিয়ভাৱে হৈ যাব। নেতিবাচক চিন্তাই আপোনালোকক আগুৰি ধৰিবলৈ নিদিব। বুজাবুজি আৰু শান্তিৰে সুসংগঠিত দৈনন্দিন কাম কাজ বজাই ৰাখক। ব্যৱসায়িক ক্ষেত্ৰত কৰ্মস্থলীত অত্যন্ত ব্যস্ত হৈ থাকিব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়সমূহে কিছু গতি লাভ কৰিব। আয়ৰ ক্ষেত্ৰতো উন্নতি হ'ব। লগতে মনত ৰাখিব যে দুপৰীয়াৰ পিছত গ্ৰহৰ ট্ৰেনজিট কম অনুকূল হ'ব।
অধীনস্থ কৰ্মচাৰীসকলৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। যিকোনো সমস্যাৰ বিষয়ে আপোনালোকৰ জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ সৈতে বিশেষকৈ নিশ্চয়কৈ শ্বেয়াৰ কৰক। প্ৰেমৰ সম্পৰ্কবোৰ সুষম হৈ থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ক্লান্তি, বিষ বাঢ়িব পাৰে। কঠোৰ পৰিশ্ৰমৰ লগতে স্বাস্থ্যৰ যত্ন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি আপুনি বিভিন্ন ধৰণৰ কামত ব্যস্ত থাকিব। আপুনি এটা সামাজিক সংগঠনলৈ বৰঙণি আগবঢ়াব পাৰে। শান্ত আৰু শান্তিপূৰ্ণ বিশেষকৈ ঘৰুৱা পৰিৱেশে আপোনাক আপোনালোকৰ ব্যক্তিগত কাম কাজত ভালদৰে মনোনিৱেশ কৰিবলৈ অনুমতি দিব। বাহন বা যিকোনো মূল্যৱান বস্তু ক্ৰয় কৰাৰ পৰিকল্পনা কৰাৰ সময়ত ইয়াৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ, নহ'লে পিছত অনুশোচনা কৰিব পাৰে। অচিনাকি মানুহৰ লগত সামাজিক যোগাযোগ বিশেষকৈ পৰাৰ বিৰত থাকক। নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে সুন্দৰভাৱে আগবাঢ়িব লাগিব। বিশেষ উন্নতি আশা কিছু কম আছে, কিন্তু ধৈৰ্য ধৰক। এটা নিৰ্দিষ্ট কৌশলৰ সৈতে কাম কৰিলে নিশ্চিতভাৱে নতুন সুযোগ মুকলি হ'ব। কাৰ্যালয়ত আপোনালোকৰ সংগঠিত বিশেষ সঠিক প্ৰদৰ্শনৰ বাবে আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামত সন্তুষ্ট হ'ব। উন্নতিৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় উৎকৃষ্ট হৈ থাকিব। পৰিয়ালৰ সৈতে মনোৰঞ্জন কৰি সুখৰ সময় কটাব। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যজনিত সমস্যা হ'লে গাফিলতি নকৰিব। তেওঁলোকৰ সঠিক যত্ন লওক। লাকি ৰং হ'ব বগা ৰং আৰু লাকি নম্বৰ হ'ব আপোনালোকৰ বাবে 9 বা 9। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, কন্যা ৰাশি। আপুনি শিথিল আৰু বিশেষকৈ মজাৰ আমেজত থাকিব বুলি কৈছে। অসাৱধানতাৰ বা এলাহৰ বাবে কোনো ধৰণৰ ফোন কলক আওকাণ নকৰিব। আজি বিশেষকৈ আপুনি হয়তো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে, যিবোৰ অতি লাভজনক হ'ব। আপুনি শক্তি আৰু আত্মবিশ্বাসেৰে ভৰি থকা অনুভৱ কৰিব। আনৰ পৰা বেছি আশা নকৰিব। বিশেষকৈ অপূৰণীয় আশাই দুখৰ সৃষ্টি কৰাটো নিশ্চিত। কোনো বন্ধু বা আত্মীয়ৰ আত্মীয় লোকে বিশেষকৈ প্ৰতিশ্ৰুতি ভংগ কৰিলে আপোনালোকৰ মনত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। কিছুমান ব্যক্তিয়ে কথা দি কথা নাৰাখিলে আপোনালোকে নিজে কষ্ট পাব পাৰে, মানসিকভাৱে ভাঙি পৰিব পাৰে। নিজৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ ক্ষমতা আৰু বিচাৰ ব্যৱহাৰ কৰক। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা যদি আপোনালোকৰ ব্যৱসায়ত নতুন কাম বা পৰিকল্পনা আৰম্ভ কৰিছে, তেন্তে অধিক তথ্য লাভ কৰিবলৈ অভিজ্ঞ সদস্যৰ সহায় লওক। যোগাযোগৰ বৃত্তটো বহল হ'ব, কিন্তু কাৰোবাক অন্ধভাৱে বিশ্বাস কৰাটো ভাল ধাৰণা নহয়। আজি আপোনালোকৰ জীৱনসংগীৰ সমৰ্থন আৰু পৰামৰ্শ লাভজনক বুলি প্ৰমাণিত হ'ব। বিপৰীত লিংগৰ বন্ধুক লগ পাব, কথা পাতিব। পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্যৰ কিছু দুৰ্বল হ'ব পাৰে, কিন্তু অসাৱধানতাৰ পৰিহাৰ কৰক। নিজৰ যত্ন লোৱাটো বৰ্তমান শীৰ্ষ অগ্ৰাধিকাৰ বিষয় বুলি কৈছে। ৰাজনৈতিক বা সামাজিক কাৰ্যকলাপৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ আপুনি প্ৰবল হ'ব। যিকোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ বাবে সময় অনুকূল। ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আলোচনা হ'ব। ভ্ৰমণৰ পৰিকল্পনাও কৰিব পাৰে। দিনটো আৰম্ভণিতে আপুনি কিছু অসুবিধাৰ বিঘিনি অনুভৱ কৰিব পাৰে। অৱশ্যে ইয়াৰ সমাধান অতি সোনকালেও পোৱা যাব বুলি কৈছে। এই সময়খিনিত কৈছে যে গতিকে বেছি চিন্তা নকৰিব। কোনো ধৰণৰ যুক্তিৰ পৰা আঁতৰি থাকক। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত ব্যক্তিগত আৰু পাৰিবাৰিক বিষয়ত ব্যস্ত থকাৰ বাবে আপুনি আপোনালোকৰ ব্যৱসায়ত বেছি মনোনিৱেশ কৰিব নোৱাৰিব। ব্যৱসায়িক কাম কাজ কিছু লেহেমীয়া হ'ব, কিন্তু প্ৰয়োজন অনুসৰি আপোনালোকৰ কামবোৰ আগবাঢ়িব। নিয়োজিত লোকসকলে নিজৰ লক্ষ্য পূৰণ কৰিলে তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিব। ঘৰত শান্তি আৰু সুখ বজাই ৰাখিবলৈ আপোনালোকৰ প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব। আজি অনুশাসিত ৰুটিন বজাই ৰাখক। ল'ৰা ছোৱালীসকলৰ সৈতে আপুনি কফ, কাহ, চৰ্দি, ডিঙিৰ সংক্ৰমণ অনুভৱ কৰিব পাৰে। তৎকালীন চিকিৎসা লোৱাটো প্ৰয়োজন আছে। লগতে ঔষধ যদি খাইছে, ঔষধবোৰ সময়মতে খাই থাকিব, ভাল হ'ব। আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লোৱা হৈছোঁ, সেই ৰাশিটো হৈছে তুলা ৰাশি। আজি বয়োজ্যেষ্ঠৰ প্ৰতি আপোনালোকৰ সন্মান কমি যাবলৈ নিদিব। তেওঁলোকৰ পথ প্ৰদৰ্শন অতিকৈ উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসে সফলতা আপোনালোকৰ ওচৰলৈ লৈ যাব। নেতিবাচক প্ৰৱণতা থকা বন্ধুৰ সৈতে সংযোগ স্থাপন কৰিলে মানহানিৰ সৃষ্টি হ'ব পাৰে। গতিকে অপ্ৰয়োজনীয় কামত লিপ্ত হোৱাৰ পৰিৱৰ্তে ঘৰুৱা কাম কাজ আৰু ল'ৰা ছোৱালীক লৈ ব্যস্ত হৈ থাকক। বিবাহিত লোকসকলে ধ্যান ৰাখিব। আজি কৰ্মচাৰী কাম কাজৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। মানসিক চাপত পৰাতকৈ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। কাৰ্যালয় সম্পৰ্কীয় বা কামৰ সম্পৰ্কীয় কামে গতি লাভ কৰিব। বেছিভাগ কামেই পদ্ধতিগতভাৱে আপোনালোকক সম্পূৰ্ণ কৰা হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে সুখ আৰু আনন্দত সময় কটাব। যুৱক যুৱতীসকলৰ প্ৰেমৰ যি সম্পৰ্ক কৈছে যে গভীৰ হৈ পৰিব। নিয়মীয়াকৈ ৰক্তচাপৰ পৰীক্ষা কৰক। যিসকলৰ সমস্যা আছে, নিজৰ খং আৰু খৰখেদা নিয়ন্ত্ৰণ কৰিব লাগিব। এইটো এটা অনুকূল সময় ক'ৰবাত ঋণ দিয়া বা আবদ্ধ হৈ থকা ধন আদায় কৰিবলৈ অতি শান্তিপূৰ্ণ আৰু সংগঠিতভাৱে দিনটো পাৰ কৰা হ'ব। ঘৰখনত ইতিবাচক পৰিৱেশ বজাই ৰখাটো আপোনালোকে উল্লেখযোগ্য ভূমিকা পালন কৰিব। বিবাহিত লোকসকলে নিজৰ ল'ৰা ছোৱালীৰ বিশেষকৈ কিবা এটা কাম আৰম্ভণিতে উপযুক্ত সময়সূচী তৈয়াৰ কৰিব লাগে। আৰ্তজনক সহায় কৰিবলৈ কুণ্ঠাবোধ নকৰিব। আজি অৱশ্যে আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ কৰাতকৈ নিজৰ কামত ভালদৰে মনোনিৱেশ কৰাটো ভাল হ'ব।
তুলা ৰাশিৰ লোকসকলৰ বাবে এই সময়ত ভ্ৰমণ সম্পৰ্কীয় কোনো ধৰণৰ বিশেষকৈ কাম কাজ বাঞ্ছনীয় নহয়। অপ্ৰয়োজনীয় ভ্ৰমণ বাতিল কৰক। আৰ্তজনক আত্মীয় সহায় কৰিবলৈ কুণ্ঠাবোধ নকৰিব। ব্যৱসায় বা কৰ্মক্ষেত্ৰত বাধা আহিলে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। সাহস হেৰুৱাৰ পৰিৱৰ্তে মনোবল বজাই ৰাখক। যথাসময়ত ইয়াৰ সমাধান পোৱা যাব বুলি কৈছে। আজি নিয়োজিত লোকসকলে নিজৰ উদ্ধতন বিষয়ৰ লগত কোনো ধৰণৰ তৰ্ক বিতৰ্ক এৰাই চলিব লাগে। স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি আন্তৰিক হৈ থাকিব। ৰোমান্টিক সম্পৰ্কত চলি থকা যিকোনো শুভৰ সমাধান হ'ব। সম্পৰ্কটো পুনৰ সুষম হৈ পৰিব। শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে কিছু ভাগৰ আৰু উদ্বেগ প্ৰাধান্য থাকিব। ইয়াৰ মূল কাৰণ হ'ব আপোনালোকৰ আত্মবিশ্বাস আৰু মনোবলৰ অভাৱ বুলি কৈছে। ধ্যান কৰাটো বাঞ্ছনীয়। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ৰাশিফল কেইটানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ, বৃশ্চিক ৰাশি। আপোনালোকৰ ভাল পৰিচালনাৰ বাবে বিশেষকৈ পৰিয়াল আৰু ব্যৱসায়িক কাম কাজৰ মাজত সঠিক ভাৰসাম্য থাকিব। বৃশ্চিক ৰাশিৰ লোকসকলৰ আৰ্থিক লাভৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ সম্ভাৱনা আছে। গতিকে সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক। সম্পত্তি সম্পৰ্কে যিকোনো কাম পিছুৱাই দিয়াটো ভাল হ'ব, কিয়নো মতানৈক্যৰ সম্ভাৱনা আছে। কাম কৰাৰ আগতে কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰাটো প্ৰয়োজন আছে বুলি কৈছে। জ্যেষ্ঠ লোকৰ লগত কোনো ধৰণৰ বিশেষকৈ কৈছে যে এই সময়খিনি তৰ্ক পেচাল নকৰিব। নেতিবাচক আচৰণ আপোনালোকে পৰিহাৰ কৰিব লাগিব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক। জ্যেষ্ঠ লোকৰ নেতিবাচক আচৰণ পৰিহাৰ কৰক বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কে ব্যৱসায়ত ভুল বুজাবুজি সমাধান কৰিলে কৰ্মৰ প্ৰক্ৰিয়াত উন্নত হ'ব বুলি কৈছে। আজি নতুন প্ৰকল্পত বা নতুন কামত আপোনালোকে নতুন প্ৰকল্প এটা কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে, য'ত উত্তম ফলাফল পোৱা নাযাব পাৰে, কিন্তু ধৈৰ্য ধৰিলে সেইখিনি ক্ষেত্ৰত শেষৰ দলে পাব। গতিকে যিকোনো কামত ধৈৰ্য লাগিব। চৰকাৰী কাৰ্যালয়ত কিছু বিশৃংখলতা থাকিব পাৰে। আজি আপোনালোকৰ কামত আপোনালোকৰ জীৱনসংগীয়ে সহায় কৰিলে আপোনালোকৰ চিন্তাবোৰ কমি যাব। প্ৰেমৰ সংগীৰ সৈতে হোৱা কথা বতৰাত আপোনালোকৰ মনত শান্তি আৰু নিশ্চিন্ততা কঢ়িয়াই আনিব। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ ক্ষেত্ৰত আপুনি অনুশাসিত হৈ থাকিব। আপুনি শক্তিশালী আৰু ইতিবাচক হৈ থাকিব। কিছুদিন ধৰি ৰৈ থকা যিকোনো কনফিউজন বা উদ্বেগৰ পৰা সকাহ পাব। লগতে এটা স্থবিৰ কামে আজি হঠাতে সম্পূৰ্ণ হ'ব পাৰে বা গতি লাভ কৰিব। সন্তানৰ সৈতে কিছু সময় কটালে বিবাহিত লোকসকলে বিশেষকৈ ভাল হ'ব। তেওঁলোকৰ পথ প্ৰদৰ্শন কৰিলে তেওঁলোকৰ আত্মবিশ্বাস অধিক বৃদ্ধি পাব বুলি কৈছে। কিছু আৰ্থিক চিন্তা থাকিব পাৰে। খৰচ কৰ্তন কৰাটো অসম্ভৱ হৈ পৰিব। সেই অনুসৰি চিন্তাধাৰা সলনি কৰাটো গুৰুত্বপূৰ্ণ। আনৰ কামত হস্তক্ষেপ কৰাটো বিশেষকৈ পৰিহাৰ কৰিব লাগে। এই সময়খিনিত ধ্যান ৰাখিব। যিকোনো ব্যৱসায়িক কামত অতি গুৰুত্ব সহকাৰে লওক। অসাৱধানতা আৰু এলাহৰ ফলত কামবোৰ স্তব্ধ হৈ পৰিব পাৰে, ৰৈ যাব পাৰে। অৱশ্যে যিকোনো চৰকাৰী বিষয়ৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনা পৰামৰ্শৰ গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। স্বামী স্ত্ৰী ইজনে সিজনৰ অনুভৱক সন্মান কৰক, ৰেচপেক্ট কৰক বুলি কৈছে। পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰখনত যি বাতাবৰণ, ঘৰখনত যি পৰিৱেশ, এটা সুখদায়ক বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্তব্য হ'ব। স্বাস্থ্য সম্পৰ্কে কোনো সমস্যা সহজভাৱে ল'ব নালাগে। মুঠৰ ওপৰত ধ্যান ৰাখিব। নিজৰ কৰ্মশৈলী আৰু দৈনন্দিন যি জীৱন খাদ্যাভ্যাসৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন আছে। ভাগ্য ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আপুনি এজন বিশেষ ব্যক্তিক লগ পাব পাৰে, যি আপোনালোকক জীৱনৰ বহু গুৰুত্বপূৰ্ণ দিশ বুজিবলৈ সহায় কৰিব পাৰে। গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা হ'ব পাৰে। দীৰ্ঘদিনীয়া এটা চিন্তাৰ সমাধান হ'ব পাৰে। এই সময়ত সম্পত্তি সম্পৰ্কীয় কোনো বিষয়ত অত্যধিক আগ্ৰহ লোৱাৰ পৰা বিৰত থাকক। পৰিস্থিতি অনুকূল নহয়। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰচেষ্টাত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। পৰিৱৰ্তিত শিক্ষাৰ ব্যৱস্থাৰ বাবে বিশেষকৈ অধিক পৰিশ্ৰমৰ প্ৰয়োজন আছে। আজি ব্যৱসায়িক কাম কাজ এতিয়াৰ বাবে স্বাভাৱিক হৈ থাকিব। অংশীদাৰিত্ব সম্পৰ্কীয় কামত অতীতৰ নেতিবাচক বিষয়বোৰক আওকাণ কৰি কেৱল বৰ্তমান কাম কাজৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। এই সময়ত বৰ্তমান বিশেষকৈ ব্যৱসায়ত অত্যধিক বিনিয়োগ ক্ষতিকাৰক হ'ব পাৰে। আজি জীৱনসংগী আৰু পৰিয়ালৰ সহায় সহযোগিতাই ঘৰখনৰ সঠিক ব্যৱস্থা বজাই ৰাখিব। আৱেগিক ঘনিষ্ঠতা ৰোমান্টিক সম্পৰ্কটো থাকিব। আপোনালোকৰ স্বাস্থ্য ভাল হ'ব, কিন্তু অত্যধিক কামৰ বোজাই আজি আপোনালোকৰ শাৰীৰিক আৰু মানসিক ক্লান্তি বৃদ্ধি কৰিব পাৰে। খাদ্যাভ্যাস উন্নত কৰক বুলি কৈছে। আজি আপোনালোকৰ ব্যস্ততাৰ মাজতো আপুনি আপোনালোকৰ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগত থাকিবলৈ চেষ্টা কৰিব, যিয়ে আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত সহায় কৰিব। আপোনালোকৰ চিন্তাধাৰাত ইতিবাচকতা আনিব। বিদেশলৈ যোৱাৰ আকাংক্ষিত ছাত্ৰ ছাত্ৰীসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে। অতিৰিক্ত কামৰ বোজা লোৱাৰ এৰক আৰু সেইবোৰ আনৰ সৈতে ভাগ বতৰা কৰিবলৈ চেষ্টা কৰক। আৰ্থিক লেনদেনৰ সন্দৰ্ভত কাৰোবাৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। ভুল বুজাবুজি হ'ব পাৰে। গতিকে ধনুৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। আজি কিন্তু সাৱধানতাৰ অৱলম্বন কৰিলে এই পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰিব। ব্যৱসায়ত বেছি বিনিয়োগ কৰাটো পৰিহাৰ কৰক। বৰ্তমান পৰিস্থিতি বৰ অনুকূল নহয়। ইয়াৰ ফলত আপোনালোকৰ বিত্তীয় ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে। কাৰ্যালয়ত অতিৰিক্ত কামৰ বোজাৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে এই সময়ত আন্দোলনতকৈ শান্ত হৈ থাকক। যিকোনো কামত খৰখেদা নকৰিব। টান কথা আপোনালোকে টান শব্দ ব্যৱহাৰ নকৰিব। পাৰিবাৰিক জীৱনটো সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত সুখদায়ক সম্পৰ্ক বজাই ৰাখিবলৈ বিশেষকৈ ইজনে সিজনৰ ওপৰত টাচ লাগিব। বিশ্বাস বজাই ৰাখিব। সাম্প্ৰতিক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখক। যোগ আৰু ধ্যান ধাৰণাৰ সঠিক সমাধান বুলি কৈছে। লাকি ৰং হ'ব পাতল নীলা ৰং আৰু লাকি নম্বৰ হ'ব 2।
যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ মকৰ ৰাশি আজি বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব ধাৰণা ভাগ বতৰা কৰিলে বহুত ইতিবাচক ফলাফল পোৱা যাব বুলি কৈছে নিশ্চিতভাৱে ধৰ্মীয় আৰু আধ্যাত্মিক কামত লিপ্ত হৈ কিছু সময় কটাব ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে সিদ্ধান্ত গ্ৰহণৰ দক্ষতা বৃদ্ধি পাব আনৰ সমস্যাৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক নহলে আপুনি অভাৱনীয়ভাৱে সমস্যাৰ সন্মুখীন হ'ব পাৰে এটা প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব কোনো জ্যেষ্ঠৰ পৰা সহায় বিচাৰিবলৈ কুণ্ঠাবোধ নকৰিব আজি আৰ্থিকভাৱে ভাল দিন হ'ব বুলি কৈছে এই সময়খিনিত গতিকে চেষ্টা কৰি যাওক চৰকাৰী সেৱা থকাসকলে হয়তো চৰকাৰী ভ্ৰমণৰ হাতত বিশেষকৈ থাকিব মনত ৰাখিব যে আজি অভাৱে কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে কিছু লোকক স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ সৰু সৰু নেতিবাচক বিষয়বোৰ অতিৰঞ্জিত নকৰিব যুৱক যুৱতীসকলৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব বুলি কৈছে অত্যাধিক কামৰ বোজা পেশী আৰু বিশেষকৈ আপোনালোকৰ জৰায়ু মুখৰ বিষ সৃষ্টি কৰিব পাৰে শিথিলতা আৰু শান্তিৰ বাবে কিছু সময় নিশ্চিতভাৱে উলিয়াব বাকী থকা সম্পত্তি সম্পৰ্কৰ বিষয়ত সফলতাৰ আশা কৰা হৈছে কিন্তু পৰিকল্পনা প্ৰয়োজন আছে কিন্তু পৰিপক্কতা বজাই ৰাখক আজি আৰু কঢ়িয়াই নিয়াৰ পৰা বিৰত থাকক পৰিপক্কতা বজাই ৰাখক আৰু যিকোনো নেতিবাচক চিন্তা পৰিহাৰ কৰক আজি কোনো বিশেষ ব্যক্তিৰ বিশেষকৈ লগ পোৱাৰ সুযোগ আছে কথা বতৰা এটা ব্যক্তিগত সমস্যা সমাধান কৰিব পাৰে নিজৰ কামত ব্যস্ত ৰাখক আনৰ কামত জড়িত হ'লে আপোনালোকৰ বাবে এক কঠিন পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে কিবা এটা অশুভ ঘটনা ঘটিব বুলি মনত স্থায়ী এটা ভয় থাকিব মনত ৰাখিব যে কেৱল আপোনালোকৰ ভুল ধাৰণা বুলি কৈছে এই সময়ত কোনো ধৰণৰ ৰিস্ক লোৱাৰ ভাল নহয় এজন জ্যেষ্ঠ বিষয়ৰ সহযোগত আপুনি বিচৰা সফলতা লাভ কৰিব পাৰে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সহযোগত কাম-কাজবোৰ কৈছে যে সুকলমে অব্যাহত থাকিব প্ৰেমৰ সংগীক লগ পোৱাৰ কিছু লোকৰ সুযোগ পাব বিনোদনমূলক কাম-কাজতো পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাব ভাগৰ আৰু দুৰ্বলতাৰ দৰে সমস্যাৰ পৰা উপশম পাবলৈ সুখী আৰু উল্লাসিত হৈ থাকক বৰ্তমান পৰিৱেশে আপোনালোকক আগুৰি ধৰিবলৈ নিদিব নেতিবাচক চিন্তাবোৰে গতিকে ধ্যান ৰাখিব শুভ ৰং হ'ব গ্ৰাহ হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 5 ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত জয় হনুমান লিখি দিব কুম্ভ ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন এই সময়খিনিত কিন্তু নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে ঘৰখনৰ চিন্তাক লৈ কিছু চিন্তা থাকিব বুলি কৈছে বিশেষকৈ আজি খং নিয়ন্ত্ৰণ কৰিব লাগিব অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে যিকোনো ঠাইত বিনিয়োগ কৰোঁতে লোকচানৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি আহিব পাৰে সময় অনুকূল গতিকে কিছু ক্ষেত্ৰত চেষ্টা কৰি যাওক আৰু সফলতা লাভ কৰক বিনিয়োগৰ বাবে কিছু দিনটো শেষত দিলেও ভাল সময় সামাজিক কাম-কাজত আপোনালোকৰ নিস্বাৰ্থ অৱদানে আপোনালোকৰ সমাজৰ সন্মান অৰ্জন কৰিব কেতিয়াবা আপোনালোকৰ স্বৈৰাচাৰী মনোভাৱে আনক আঘাত দিব পাৰে সেই অনুসৰি আচৰণ সলনি কৰিলে ভাল হ'ব অৱশ্যে কিবা এটা অশুভ ঘটিব বুলি ভয় আপোনালোকৰ মনত থাকিব কিন্তু এয়া মাথো আপোনালোকৰ মোহ বুলি কৈছে বজাৰত আপোনালোকৰ সামৰ্থ্য আৰু প্ৰতিভা দেখি মানুহ আপ্লুত হ'ব ব্যৱসায়ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ লাভ কৰিব পাৰে আয়ৰ উৎসৱ লেহেমীয়া হৈ থাকিব ধৈৰ্য ধৰিব আপোনালোকৰ বৰ্তমান কাৰ্যকলাপে অতি সোনকালে ইতিবাচক ফলাফল দিব স্বামী স্ত্ৰীৰ মাজত সঠিক সমন্বয় ঘৰখনৰ শান্তি শৃংখলা বজাই ৰাখিব প্ৰেমৰ সম্পৰ্কবোৰ ৰোমান্টিক হ'ব পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ স্বাস্থ্য সম্পৰ্কে কোনো ধৰণৰ গাফিলতিৰ পৰা বিৰত থাকক বুলি কৈছে পৰিয়ালৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব কোনো সমস্যাৰ সৃষ্টি হ'লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল'ব ঘৰত আত্মীয়ৰ চলাচলে এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব আপুনি পৰিয়ালৰ কাম-কাজত জড়িত হ'ব ব্যৱস্থা কৰিবলৈ বিশেষ প্ৰচেষ্টা চলাব যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পাব পাৰে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰিলে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে গতিকে কামৰ ওপৰত নিজকে অতিৰিক্ত বোজা দিয়াৰ পৰা বিৰত থাকক কোনো সমস্যাৰ সৃষ্টি হ'লে পৰিয়ালৰ সদস্যৰ লগত পৰামৰ্শ লোৱাটো উত্তম হ'ব ব্যৱসায়িক বিষয়ত অত্যন্ত সাৱধান হোৱাটো প্ৰয়োজন আছে কিয়নো এই সময়ত লোকচানৰ সম্ভাৱনা আছে নেতিবাচক কৰ্মচাৰীৰ গাফিলতিৰ বাবে অৰ্ডাৰ বাতিল হ'ব পাৰে চাকৰি আৰু ধন মানুহে আপোনালোকৰ অনুকূল এছাইনমেণ্ট লাভ কৰিব পাৰে বুলি কৈছে পৰিয়ালৰ পৰিৱেশটো সুখদায়ক হ'ব বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ ঘূৰি আহিব আজি প্ৰচুৰ পৰিমাণে তৰল পদাৰ্থ খাব লাগে পানী খাব লাগে ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব মীন ৰাশিলৈ আগবাঢ়িছোঁ মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই সময়ত গ্ৰহৰ যি ট্ৰেনজিট অনুকূল বুলি কৈছে এক সুন্দৰ সময় সৎ ব্যৱহাৰ কৰক পৰিয়ালৰ এজন বিবাদযোগ্য সদস্যৰ বাবে এটা ভাল প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোনিৱেশ কৰি থাকিব আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক আচৰণ বজাই ৰাখক আৰু নিজৰ স্বভাৱত কিছু স্বাৰ্থপৰতা আনিব চিনাকি মানুহৰ লগত লেনদেন কৰোঁতে কিছু দূৰত্ব বজাই ৰখাটো প্ৰয়োজন আছে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কথাবোৰ কাৰো লগত শ্বেয়াৰ একেবাৰে নকৰিব বুলি কৈছে অহাৰ কামত সময় নষ্ট নকৰিব ব্যৱসায়ৰ লগত জড়িত সৰু সৰু ভুলবোৰ সম্ভৱ হ'ব পাৰে কিন্তু সেইবোৰৰ পৰা শিকিব লাগিব শিকি আগবাঢ়ি যাব লাগিব অৱশ্যে বেছিভাগ কামেই কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব নিয়োজিত লোকসকলে নেতৃত্বৰ লগতে অতিৰিক্ত কামৰ বোজা পাব স্বামী স্ত্ৰীৰ মাজত সুখ আৰু শান্তি পৰিৱেশ থাকিব বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা আঁতৰি থাকক কিয়নো ইয়াৰ ফলত ঘৰখনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে বৰ্তমান পৰিৱেশ আৰু প্ৰদূষণ পৰিহাৰ কৰক স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াৰ বাবে যোগ ধ্যান আদিত উপযুক্ত সময় বুলি কৈছে সেইখিনি ক্ষেত্ৰত সময় দিয়ক
বৰ্তমান আপোনালোকে নেতিবাচক পৰিৱেশৰ পৰা আঁতৰি থাকক। আপুনি যোগাযোগৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে যিবোৰ উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব। আপোনজনৰ লগত সময় কটালে আধ্যাত্মিক সুখ কঢ়িয়াই আনিব। আপোনালোকৰ সন্তানৰ বিদেশ ভ্ৰমণৰ প্ৰক্ৰিয়াও কিছু লোকৰ আৰম্ভ হ'ব পাৰে বুলি কৈছে। নিজৰ কামত ব্যস্ত থাকক, অপ্ৰয়োজনীয় কাম কাজবোৰ পৰিহাৰ কৰক। যিকোনো অনুচিত কাৰ্য বা গাফিলতিয়ে অসুবিধাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ অভিজ্ঞতা আৰু সহায় অত্যন্ত লাভজনক হ'ব। স্থবিৰ ব্যৱসায়িক প্ৰকল্প গতি লাভ কৰিব। কৰ্মচাৰীসকলে সম্পূৰ্ণৰূপে সহায় কৰিব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ীসকলে বিশেষ সুবিধা লাভ কৰিব। নিয়োজিত ব্যক্তিসকলে বদলিৰ বিষয়ত ঊৰ্ধ্বতন বিষয়ৰ সৈতে আলোচনা কৰিব পাৰে। নিজৰ পৰিয়াল আৰু ব্যক্তিগত জীৱনৰ বাবে কিছু সময় উলিয়ালে সম্পৰ্কৰ মধুৰতা আহিব। আজি যুৱ বন্ধুৱে ৰোমান্টিক সম্পৰ্কলৈ ৰূপান্তৰিত হ'ব। আজি আপোনালোকৰ স্বাস্থ্য উৎকৃষ্ট হৈ থাকিব। কোনো ধৰণৰ চিন্তাৰ পৰা আঁতৰি থাকক। মাত্ৰ এটা অনুশাসিত ৰুটিন বজাই ৰাখিব লাগিব। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। আজি খং নিয়ন্ত্ৰণ কৰক। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ধন্যবাদ।